ৰাজ্যত পুনৰ নাৰী নিৰ্যাতনৰ ঘটনা হাজোৰ জাপিয়াত দোকানৰ ভিতৰতে কিশোৰীক নিৰ্যাতনৰ অভিযোগ শিখৰ কিনিবলৈ গৈ কিশোৰীক নিৰ্যাতন চলালে লম্পট ইব্ৰাহিমে পিছত কিশোৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাত ঘটনাস্থলীৰ পৰা পলায়ন কৰে লম্পট ইব্ৰাহিমে ততালিকে পৰিয়ালৰ লোকে হাজো আৰক্ষীত দাখিল কৰে এখন এজাহাৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত দুৰ্ভগীয়া পৰিয়ালটোৰ ঘৰত উপস্থিত হয় হাজো আৰক্ষী ঘটনা সন্দৰ্ভত তদন্ত কৰি অভিযুক্ত ইব্ৰাহিমক বিচাৰি অব্যাহত ৰাখিছে আৰক্ষীৰ অভিযান আলোচনা কৰিছে ভলিবল যিটো কাহিনী সেইটো কাহিনীক লৈ আলোচনা কৰি থাকোঁতে তেনে মুহূৰ্তত এনেকুৱা অৱস্থাত এই ঘৰুৱা দোকান এখনত এই ইব্ৰাহিম বৰা ল'ৰা এটাই শিখৰ আপত খুজি কিনে তেখেতক কৈছে যে এই পেণ্টটো আমাৰ কাৰণে ভাল নালাগে ভাল লাগিলে আমাৰো লোভ যায় এনেকুৱা কৰি তেখেতে পিছমৰা কৰি ছোৱালীটোৱে শিখৰ আপত ছিঙি আছিল ছিঙি পেলাই পিছমৰা সামতা কৰি পেলাই তেখেতে ধৰি পেলাই কিবা এটা কৰি থৈ গৈছে তেনে মুহূৰ্তত ছোৱালীটোৱে 200 দিছে 200 মাৰি গুচি গ'ল আমি আহি নাপালোঁ এইখিনি কথা ইব্ৰাহিমক অলপ আগত জানিব ঘৰ ঘটনাতে মই দুপৰীয়া 11:30 বাজিছে বাজাৰ পিছত মোৰ সৰু ছোৱালীটো দাউৰি গৈছে কৈছে মা হেৰি ডিম্পি দোকানৰ ভিতৰত আছিল কোনোবাই বোলো এটা হেৰি মতিপুৰ ল'ৰা বুলি কৈছে মোক ইব্ৰাহিম বুলিও কোৱা নাই প্ৰথম কৈছে মতিপুৰ ল'ৰা ডিম্পি পাক বোলে পাছফালৰ পৰা খামচা মাৰি ধৰিছে কৈছে আছোঁ মই তেতিয়া ধমকা ধৰিলে মোৰ তাই মানে আগৰ ফালে আছিল ছোৱালীটোৰ দোকান ডিম্পি হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব